মোৰ মনত ভেদাম নাই আল্লাহ মোৰ মনত ঘিন পৰ নাই আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাম। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সমগ্ৰ অসমতে আজি বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে। কিন্তু মই এটা ব্যতিক্ৰমী দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই ইয়াৰ ৰামতিলাদিত বৰ্তমান উপস্থিত আছোঁ, সামগ্ৰী ৰামতিলাদিত মই দেখুৱাইছোঁ। বৰ্তমান ইয়াত যিসকল বৰ্তমান মহিলাই ইছলাম ধৰ্মাৱলম্বী মহিলাই বৰ্তমান তেওঁলোকে ইয়াত তেওঁলোকে আজি দোৱা কৰিছে আৰু লগতে জিকিৰ পৰিৱেশন কৰিব। এতিয়া বৰ্তমান সৰ্বধৰ্মৰ প্ৰাৰ্থনা কৰা হৈছে। কেৱল মাত্ৰ ইছলাম ধৰ্মাৱলম্বীয়ে নহয়, হিন্দু হওক বা খ্ৰীষ্টান হওক সকলো ধৰ্মৰ লোকে আহি পেলাই প্ৰাণৰ শিল্পীজনৰ হৈ পেলাই প্ৰাৰ্থনা কৰিছে। আৰু লগতে মই এটা দৃশ্য দেখুৱাইছোঁ, এই যি বন্তি প্ৰজ্বলন কৰিছে সকলো ইছলাম ধৰ্মাৱলম্বী মহিলাই কৰিছে। এয়া হৈছে সম্প্ৰীতি আৰু প্ৰাণৰ শিল্পীগৰাকীয়ে সমগ্ৰ অসমখনক যে এক কৰি গৈছিলে তাৰ এক উদাহৰণ। এয়া হৈছে ৰামতিলাটিৰ এইসকল মায়াবিনী মহিলা। মোৰ লগত সমিতিৰ লোক আছে, মই যাব চেষ্টা কৰিম। আজি আপোনালোকে জুবিন গাৰ্গ মায়াবিনী মহিলা সংঘৰ মহিলাসকলে পাতিছে, আপোনালোকে পৰিৱেশন কৰিব। আৰু আপোনালোকে এতিয়া বৰ্তমান জিকি পৰিৱেশন আছে এতিয়া সৰ্বদলীয় এতিয়াও জিকি পৰিৱেশন হ'ব। ইয়াৰ পিছতে ঝুমুৰ নাচ হ'ব, হেৰি ইয়াৰ পিছত কাৰ্বি হেৰি হ'ব, কাৰ্বি ঝুমুৰ হ'ব, তেওঁলোকৰ ধৰ্মত হ'ব, চবৰে ভাগে ভাগে হ'ব। মানে সকলো কৃষি কৰ্ম কৰি আহি পেলাই সকলো কৃষি কৰ্ম কৰি পেলাই আহি পেলাই এতিয়া আহিছে মানুহখিনি। হয়, নিশ্চয়। মই দেখুৱাইছোঁ বৰ্তমান এয়া চাওক, যি এইসকল লোকে যি তেওঁলোকে কৃষি কৰ্মৰ লগত সদায় ব্যস্ত থাকে, তাৰপিছতে তেওঁলোকে আহি পেলাই ইয়াত বৰ্তমান এই যি মই তেওঁলোকে আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এগৰাকী মহিলা আছে, মই যাবলৈ চেষ্টা কৰিম। মায়াবিনী মহিলা সংঘ। নমস্কাৰ। প্ৰথমে মই আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। কথা হ'ল, আমাৰ ৰামতিলাহাটীৰ মায়াবিনী মহিলা সংঘই পটককৈ জুবিনদাৰ জন্মদিনৰ লগত সংগতি ৰাখি সংঘটো ওলাই গ'ল জুবিনদাৰ নামত। তেখেতৰ জন্মদিন উপলক্ষে আমি প্ৰথম কাৰ্যসূচী হিচাপে 55 জোপাৰ নাহৰ পুলি ৰোপণ কৰিলোঁ আবেলি ভাগত। তাৰপিছতে আমাৰ কাৰ্যসূচী হিচাপে সৰ্বধৰ্মীয় প্ৰাৰ্থনা হৈ গ'ল। ইছলাম ধৰ্মীৰ আমাৰ মৌলবীসকলে দোৱা কৰিলে, তাৰপিছতে খ্ৰীষ্টানৰ পাদুৰীসকলে তেখেতসকলৰ প্ৰাৰ্থনা কৰিলে, তাৰপিছতে এতিয়া জিকিৰ, দিহানাম, আদিবাসীসকলৰ ঝুমুৰ, বড়ো জনগোষ্ঠীসকলৰ বড়ো নৃত্য, এনেকৈ পেলাই আমাৰ সৰ্বধৰ্মীয় সকলো জনগোষ্ঠীৰ যেনেদৰে জুবিনদাই আমাক শিকাই গৈছিল, ঠিক তেনেদৰে মানে আমি সকলো ধৰ্মৰ মানুহে মিলা প্ৰীতিৰে আজি জুবিনদাৰ জন্মদিনটো ইয়াত উদযাপন কৰিবলৈ ওলাইছোঁ। এতিয়া জিকিৰ পৰিৱেশন কৰিব। তাৰপিছতে আমাৰ আদিবাসীসকলৰ সকলো জনগোষ্ঠীৰ লোকৰ নৃত্য প্ৰদৰ্শন হ'ব। তাৰপিছতে জুবিনদাৰ গীতৰ শৰাই হ'ব। মই দেখুৱাইছোঁ বৰ্তমান। দাদা, আপোনাৰ ইয়াতে ঘৰ? মোৰ ইয়াতে ঘৰ হয়। এতিয়া বৰ্তমান আজি 19 সংখ্যক জুবিনদাৰ জন্মদিন উপলক্ষে ৰামতিলাহাটেই নহয়, গোটেই আঞ্চলিক হিচাপে আপোনাৰ জাতিৰ ধৰ্ম নিৰ্বিশেষে আপোনাৰ ইয়াত অনুষ্ঠিত হৈছে। প্ৰথমে আপোনাৰ কোৰাণ পাঠ কৰা হ'ল, দ্বিতীয়ত খ্ৰীষ্টান ধৰ্মৰ লোকসকলে বাইবেল পাঠ কৰিলে, তৃতীয়তে আমাৰ অসমীয়া সমাজৰ সদস্যৰে আপোনাৰ বন্তি প্ৰজ্বলন কৰিলে, যাতে আমাৰ জুবিনদাৰ লগত সংগতি ৰাখি কোনো জাতিভেদ নোহোৱাকৈ যাতে আগন্তুক দিনবিলাক সুকলমে যায়, আমি তাৰে কামনা কৰিছোঁ। আসসালামু আলাইকুম। নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান এইসকল লোকে মহিলাই বৰ্তমান মায়াবিনী মহিলা সমাজত তেওঁলোকে বৰ্তমান জিকিৰ পৰিৱেশন কৰিবলৈ ওলাইছে। আৰু মই দেখুৱাইছোঁ এয়া বৰ্তমান আমি জিকিৰ দেখুৱাম। এয়া দেখুৱাইছোঁ জিকিৰ পৰিৱেশন। মোৰ মনত ভিন পৰ নাই আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ মোৰ মনত ভেদাম নাই আল্লাহ মোৰ মনত ঘিন পৰ নাই আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ হিন্দু
বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ